বহুত কামো কৰা নাই, এতিয়া নিউ কামাৰ বুলিয়ে ভাবোঁ। চিৰিয়েলখন কৰিলোঁ, অলপ দুই এটা কৰিছোঁ খালি। কিন্তু লাইফ অফ এন এক্টাৰ আৰু ফাইনেন্সিয়েল ষ্টেবিলিটি আৰু এক্টিং কৰি পালে এটা জীৱন চলাই যোৱাটো ইমানো ইজি নহয় তাৰমানে। আৰু ইজি নহয় কাৰণেই লাগি থাকিবলৈ ভাল। ইজি হৈ যোৱা হ'লে তাৰ কিউৰিচিটিটো নাথাকিলেহেঁতেন। টান কাৰণে যুঁজি থাকিবলৈ ভাল। আজি কিন্তু এটা বস্তু ভাল লাগিছে যে আমি হিউমাৰবোৰ দেখি থাকোঁ, কিন্তু তাৰ আগত এটা বিৰাট গহীন চৰিত্ৰ আজি দেখিছোঁ। আৰু এই গহীন নেকি? বৈদ্য গহীন লাগিছে, কিন্তু গহীন অ'। কথাখিনিৰ পৰা বহুতে বহুত বেলেগ বেলেগ ধৰণৰ কথা উলিয়াব পাৰিব মই জানো। আৰু মোৰো কথা পাতি ভাল লাগিল থেংক বহুখিনি, ইউ, মোৰ ভাল লাগে। নজনা কথা গম পালোঁ। নাই, অনুভৱবোৰ শ্বেয়াৰ কৰিলোঁ, ইমান কথা চথা ক'ব নাজানো বাৰু। বহুত কিবা এসোপামান সমল নাই মানে। এতিয়া যিখিনি মানে অভিজ্ঞতা কাম কৰা সেইটোৱে কৈছোঁ, শ্বেয়াৰ কৰিছোঁ। কিন্তু ভাল লাগিছে আপোনাৰ লগত কথা Thank পাতি, you. আৰু লগ পাই থাকিম বুলি আশা থাকিল। একদম আপোনাৰ আই হোপ আপোনাৰো ভাল লাগিল। ভাল লাগিল, ভাল লাগিল। আমি চেষ্টা কৰিলোঁ আৰু যে বহুত দিনৰ পৰা আমি চেষ্টা কৰি আছিলোঁ এই এপিছ'ডটো হওক, আজি ফাইনেলি হ'ল।